এইফালে আহ এইফালে হয় হয় তুমি এইফালে গামোচাটো থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ তেতিয়া মই আশা কৰিম যে আজি বিধায়ক হোৱা মাত্ৰ 2 মাহ হৈছেহে মই এনেকুৱা এটা মানে পৰিৱৰ্তন আমাৰ সমাজত দেখা পায় মোৰ আনন্দৰ সীমা নোহোৱা হৈছে আমি আশা কৰোঁ এই ৰাঙাপানীৰ আদৰ্শ অকল মোৰ সমষ্টিত নহয় গোটেই মুছলিম সমাজত বিয়পি পৰক আমি সুন্নতি বিয়া পাতোঁ দেনমোহৰ আদায় দিওঁ আৰু যিমান পৰা যায় আমি গৰীব দুখীয়াৰ কাৰণে যিমান পৰা যায় আমি সহায় আগবঢ়াওঁ মই এই মেছেজটো যাবৰ কাৰণে যে খালি মই মুখেৰে ক'লে নহ'ব মোৰ জীৱনত এইটো কৰিব লাগিব আৰু সেইকাৰণে মোৰ ল'ৰাৰ লগত আলোচনা কৰি এগ্ৰী হৈছে যে মোৰ তোমাৰ বিয়াত মই 50 লাখ খৰচ কৰিম বুলি ভাবিছিলোঁ তোমাৰ বিয়াটো মছজিদত পাতি দিম আৰু 50 লাখ টকা দি গৰীব দুখীয়াক আমি সহায় কৰিম হয়তো 50খন পিলপিলি দিম বা চিলাই মেচিন দিম বা হয়তো দুখীয়া ল'ৰা ছোৱালীক পঢ়ুৱাম তেনেকুৱা এটা সিদ্ধান্ত লৈছোঁ যাতে কথাটো খালি ভাষণত নাথাকে যে মই আপোনালোকৰ প্ৰতি কৃতজ্ঞ আজি এই ৰাঙাপানীবাসীয়ে আমাৰ গোটেই মুছলমানৰ মাজত এটা আদৰ্শ স্থাপন কৰিলে মই আশা কৰিম ইয়াৰ পিছত এই ৰাঙাপানীত যিমান বিবাহ হ'ব এই ছিষ্টেমত হ'ব বিয়াৰ যিখিনি টকা খৰচ কৰিম বুলি ভাবিছিলে যদি দৰা কইনা সচ্ছল অৱস্থা নাই তেতিয়াহ'লে টকাখিনি 20,000 টকাই হওক দিয়ক বাবা তুমি এইটোৰে ব্যৱসায় কৰি খোৱা মাৰোৱাৰীবোৰৰ বিয়াত এই গিফ্ট ছিষ্টেম নাই তেওঁলোকে এনভেলপত টকা লৈ যায় দিয়ে আৰু গোটেই ৰিচিপশ্যন শেষ হোৱাৰ পিছত দৰা পক্ষৰ আৰু কইনা পক্ষৰ তেওঁলোকে টকাটো হিচাপ কৰে যে 2 লাখ টকা হৈছে তেতিয়া সেই দৰাৰ লগত আলোচনা কৰে তুমি কি কৰি খাবা তুমি কি ব্যৱসায় কৰিবা দৰা পক্ষ কইনা পক্ষই মিলি আলোচনা কৰি ধৰক এটা সিদ্ধান্ত ল'লে যে অমুক ব্যৱসায় কৰি খাব তাত ধৰি লওক 2.5 লাখ টকা লাগে তেতিয়া 2 লাখ টকা যে উঠিলে সেইখিনি তেওঁক দিব আৰু 50,000 টকা দৰাৰ মাক বাপেক আৰু ছোৱালীৰ মাক বাপেকে মিলাই আৰু 50,000 দি দিব যে কালিৰ পৰা তুমি এইটো ব্যৱসায় কৰা কিমান ধুনীয়া ছিষ্টেম আমিও এই যে এই ছিষ্টেমবোৰ যে লৈ যাওঁ উপহাৰ দিবলৈ সেইটো বাদ দি এনভেলপত অলপ টকা দি দিলে এইটো ভাল তেওঁ হয় কাৰোবাক দান কৰি দিব নহ'লে তেওঁ নিজৰ কাৰণে খৰচ কৰিব 500 টকাই দিয়ক 200 টকাই দিয়ক এনভেলপত এই টকাটো দিলে ভাল কাৰণ এই ইমান বস্তু উঠে সেইবোৰ বৰ বেছি কামত নাহে পিছত হয়নে ঘৰত এনেই থৈ দিব লাগে তাতকৈ 200 500 100 যোনে যি পাৰে যি গিফ্ট লৈ আহিব কৈছিলে দি যাওঁ তেওঁলোকে নিজে খৰচ কৰিব নহ'লে গৰীব দুখীয়াৰ মাজত বিলাব এতিয়া মই ৰাঙাপানীবাসীক মই আৰু এটা হাতজোৰ কৰি অনুৰোধ কৰিম আপোনালোকে ইতিমধ্যে এটা আদৰ্শ নজিৰ স্থাপন কৰিলে মই ভাবোঁ এই ৰাঙাপানীয়ে মোৰ সমষ্টিৰ কাৰণে আদৰ্শ হওক তাৰ কাৰণে মই কেইটামান অনুৰোধ ৰাখিম যেনেকৈ আজি সুন্নতি বিয়া পাতি আপোনালোকে ইতিহাস সৃষ্টি কৰিলে তেনেকৈ আৰু কেইটামান কাম কৰিবলৈ মই অনুৰোধ কৰিম আমাৰ সমাজত বহুতে সুদ খায় ঘুষ খায় মদ খায় ড্ৰাগছ খায় ইছলাম নিষিদ্ধ কাম আমি সিদ্ধান্ত ল'ব লাগে যে নাই আমাৰ এই অঞ্চলত আমাৰ কোনো ল'ৰা ছোৱালীয়ে মদ নাখাব ড্ৰাগছ নাখাব ভাং নাখাব সুদ নাখাব জুৱা নেখেলিব সমাজে যদি সিদ্ধান্ত লয় নহয় ইনশাআল্লাহ হৈ যাব